Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। Welcome back to another video of Ankuran ACS Academy. So recently আমাৰ 5th July আমাৰ APSC CCE prelims conduct কৰা হ'ল। নহয় জানো? আশা কৰোঁ সবৰে এক্সাম বহুতে বেছি ভাল হ'ল। আমি পেপাৰখন সবে চালো, নহয় জানো? পেপাৰখন যদি আমি ক'ব যাওঁ, পেপাৰখন আমাৰ কেনেকুৱা আছিলে? পেপাৰখন একচুৱেলি যদি আমি প্ৰিপেয়াৰ কৰি থকা মানুহক সোধো 20 to 35 কুৱেশ্যনছ প্ৰায় ইজিয়ে আছিল, নহয় জানো? তাৰপিছত বাকীখিনি অভাৰঅল পেপাৰখন যদি আমি চাব যাওঁ, পেপাৰৰ ষ্ট্ৰাকচাৰটো মডাৰেট আছিল। দুই এটা কুৱেশ্যন অকণমান টান আছিলে, ধৰি লওক 10টামান কুৱেশ্যন টান আছিলে। সেইটো প্ৰত্যেক ধৰণৰ পেপাৰত এনেকুৱা ধৰণৰ টান প্ৰশ্ন আহে। মোৰ অৰ লেছ যদি আমি চাব যাওঁ, আমাৰ পেপাৰৰ লেভেলটো আছিলে ইজি টু মডাৰেট, নহয় জানো? চ' বেছিভাগ ষ্টুডেণ্টে যেতিয়া এক্সামটো দি ওলাইছে, চবে ছেটিছফাইডে আছিলে। মোৰ অৰ লেছ দে ৱেৰ ছেটিছফাইড, নহয় জানো? মই কৈ আছো আপোনালোকক GS1ৰ কথা। মই কিহৰ কথা কৈ আছো? GS1ৰ কথা। GS1ৰ পেপাৰখন মানে যেতিয়া এজন মানুহে এক্সামটো দি ওলাইছে, মানে 10টাৰ পৰা 12টালৈকে এক্সামটো দিছে, তাৰপিছত ওলাই আহিছে, দে ৱেৰ মষ্টলি ছেটিছফাইড। কাৰণ পেপাৰখন সঁচাকৈ ক'ব গ'লে এজন প্ৰিপেয়াৰ কৰা ষ্টুডেণ্টৰ কাৰণে বৰ এটা টান নাছিলে। এইটো বেলেগ কথা, বহুতে চিলি মিষ্টেক কৰে বা চিলি মিষ্টেক কৰি আহিছে, সেইটো হৈ যায়। সেইটো চিলি মিষ্টেক হ'ব, চিলি মিষ্টেক হোৱাটো এটা এক্সামৰ পাৰ্ট হয়, চ' চিলি মিষ্টেক হ'বই। কিন্তু GS1খন মোৰ অৰ লেছ মানুহ ছেটিছফাইড আছিলে। এতিয়া মই যদি ক'ব যাওঁ GS2ৰ কথা, GS2 পেপাৰখন অকণমান ক্ৰিটিকেল আছিল। ক্ৰিটিকেল কিয় আছিল বুলি কৈছো? প্ৰথমটো হ'ল কম্প্ৰেহেনশ্যন। কম্প্ৰেহেনশ্যনখিনি কেনেকুৱা আছিলে? কম্প্ৰেহেনশ্যন অকণমান টাফ আছিলে, মডাৰেট লেভেলৰ কম্প্ৰেহেনশ্যন দিছিলে। লগতে বহুতকেইটা কম্প্ৰেহেনশ্যন আছিলে, প্ৰত্যেকটো কম্প্ৰেহেনশ্যনৰ এটা দুটা আৰু কিছুমানত ধৰি লওক 3টা কুৱেশ্যন আছিলে। চ' যদি চাব যাওঁ, টাইম কনজিউমিং আছিলে। কেনেকৈ আছিলে? টাইম কনজিউমিং আছিলে, নহয় জানো? আৰু যোনটো আমাৰ মেথছ পাৰ্টটো আছিলে, মেথছ পাৰ্টটো মই যদি ক'ব যাওঁ, মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা মই পাইছোঁ, মই বহুত কেণ্ডিডেটৰ লগত কথা পাতিছোঁ, মোৰ লগৰো বহুত কেইজনে দিছে, মোৰ ওচৰৰ পাজৰৰ মানুহ বহুত কেইজনে দিছে, তেওঁলোকে কিন্তু ইজি বুলি কিন্তু কোনেও কোৱা নাই, মডাৰেট পাইছে চবে। মানে এনেকুৱা নহয় কি একদম অপশ্যন দেখি পেলাই এনচাৰকেইটা ইজিলি মুখত উলিয়াই দিব পাৰে, অলপ কষ্ট হৈছে মানে। চ' অকণমান মডাৰেট লেভেলৰ আছিলে। ৰিজনিং প্ৰায় ইজি বুলিয়ে ক'ব পাৰি, বৰ এটা ইজিও নাছিলে ৰিজনিং। ইজিটো মই যদি ক'ব যাওঁ, ইজিটো মডাৰেট আছিলে। চ' আৰু তাত আৰু এটা ফেক্টৰ কওঁ, চ' ফেক্টৰটো বাৰু মই কথা পাতিম, কিন্তু মই যদি চাব যাওঁ, পেপাৰখন যদি GS1খন চাব যাওঁ, GS1খন অভাৰঅল মই মডাৰেট বুলিয়ে কৈছোঁ, একচুৱেলি ইজিয়ে হ'ব লাগে, মডাৰেট বুলিয়ে কৈছোঁ। আৰু GS2খন অলপমান মডাৰেটলি, অলপ হাইলি মডাৰেট আছিলে, মানে অলপমান টান আছিলে। এতিয়া কথাটো হ'ল, কাট অফৰ কথা পাতিব আহিছোঁ আমি। কিহৰ কথা পাতিব আহিছোঁ? কাট অফ। কাট অফ কিমান হ'ব? চাওক, মই ভিডিঅ'টোত যিমানখিনি কথা ক'ম, কাট অফটোৰ কথা ক'ব গ'লে আমি চবেই যিমান ইনষ্টিটিউটে দি আছে, ক'ব গ'লে গোটেইখিনি এটা স্পেকুলেট কৰি আছে, কি হ'ব। কোনেও নাজানে কি হ'ব। কাট অফ হাইও যাব পাৰে, মিড ৰেঞ্জতো থাকিব পাৰে, কাট অফ বহুত হ'ব পাৰে। এতিয়া কাট অফ যেতিয়া এটা কাট অফ নিৰ্ণয় কৰা হয়, তাত বহুখিনি ফেক্টৰছ থাকে। যেনেকৈ হ'ল আমাৰ নাম্বাৰ অফ ষ্টুডেণ্টছ, কিমানে এক্সাম এপিয়াৰ কৰিছে, নহয় জানো? লগতে পেপাৰৰ লেভেলটো কেনেকুৱা, নহয়নে? লগতে ভেকেঞ্চিজ কিমান আছে, এইবিলাক কিছুমান ফেক্টৰ যোনখিনিয়ে কাট অফটো ডিচাইড কৰে। লগতে আমাৰ হেৰিটো চাব, পেপাৰ লেভেলটো মই কৈছোঁ। চাওক, এতিয়া মই এটা কথা কওঁ, সেইদিনা আমাৰ আছিলে 5th জুলাই ছানডে, নহয় জানো? গৰম কেনেকুৱা আছিলে? ভালেখিনি গৰম আছিলে। বহুখিনি ষ্টুডেণ্টে GS1খনটো ভালকেই দিছে, কিন্তু GS2 এক্সামখনত মই যিমান কথা পাতিছোঁ, তেওঁলোকে গৰমটো বহুত বেছি পাইছিলে। চ' গৰম মানক বা নামানক এটা সৰুকৈ হ'লেও এটা ফেক্টৰ হয়েই। কাৰণ চাওক, GS2 পেপাৰখন আমি ছেকেণ্ড হাফত দিওঁ। ধৰি লওক আমি কেইটাৰ পৰা দিওঁ? 2টাৰ পৰা 4টা ভিতৰত দিওঁ। আৰু সেইদিনা সঁচাকৈ গুৱাহাটীত, মই বিশেষকৈ গুৱাহাটীৰ কথা কৈ আছোঁ, গুৱাহাটীত বহুতখিনি গৰম আছিলে। চ' মই এনেকুৱা মোৰ লগৰ পাইছোঁ বা মোৰ ষ্টুডেণ্টছ পাইছোঁ, যোনে 40টা পৰ্যন্ত এটেম্প কৰিছে। কাৰণ আমাৰ যেনেকুৱা ধৰণৰ কিছুমান চেণ্টাৰ এনেকুৱা আছে, য'ত ভালকৈ ফেনৰ বতাহো নাপায়। চ' বহুত ষ্টুডেণ্টৰ
ভালকে ধৰি লওক শ্ল' হৈ গৈছে, গৰমৰ কোবত ভালকে এক্সাম দিব পৰা নাই বা গৰমৰ কোবত ভালকে নিজৰ আউটপুটটো দিব পৰা নাই। চ' যিমান যি নকওক গৰম এটা ফেক্টৰ আছিলে সেইদিনা, সৰুকে হ'লেও 1% হ'লেও কিবা এটা ফেক্টৰ আছিলে বাকী কাট অফৰ নিৰ্ণয় কৰাত। লগতে ভেকেঞ্চি, চাওক মই যদি ভেকেঞ্চি কথা ক'ব যাওঁ, প্ৰথমতে আমি আগৰ কেইবছৰমানৰ কাট অফ চাই লওঁ আহক। চাওক মই আপোনালোকক দেখাইছো কাট অফখিনি, এক ছেকেণ্ড ৰ'ব। এইখন আছিল আমাৰ 2022 চনৰ APSC, তেতিয়া ভেকেঞ্চি আছিল 913। কি আছিল ভেকেঞ্চি? আমাৰ 913 আছিল। 913টা ভেকেঞ্চিত আমাৰ অপেন কেটেগৰী কাট অফ কিমান আছিল? 74 আছিলে। ঠিক আছে। সিমিলাৰলি এখন হ'ল আমাৰ 2023 চনৰ প্ৰিলিমছ হয়, তাৰ চাওক অপেন কেটেগৰী কাট অফ আছিল 95, ভেকেঞ্চি আছিল 235। মন থাকিব 235। সিমিলাৰলি মই যোৱা বছৰো কৈ আছো অপেন কেটেগৰী কাট অফ আছিলে 87.5 আৰু ভেকেঞ্চি আছিলে এৰাউণ্ড 289 মান আছিল চাগে, মই একজেক্ট ফিগাৰটো পাহৰিলো, 289 মান আছিলে। চ' চাওক যেতিয়া আমাৰ 913 ভেকেঞ্চি আছিলে তেতিয়া কাট অফ 74.5 গৈছিলে, হয়নে? যেতিয়া 235 হ'ল তেতিয়া আমাৰ কাট অফ বাঢ়ি গ'ল 95 হ'ল। আৰু যেতিয়া আমাৰ কাট অফটো ধৰি লওক 913তকৈ কম হ'ল আৰু 235তকৈ অলপ বেছি হ'ল, তেতিয়া কাট অফটো অলপমান 87.5 ৰেঞ্জত আহিলে। তেতিয়াহ'লে এইবাৰৰ ভেকেঞ্চি কিমান আছে? আমি যদি চাব যাওঁ এইবাৰৰ ভেকেঞ্চি আছে 78টা, নহয় জানো? 78টা ভেকেঞ্চি আছে। চ' ডেফিনেটলি এবাৰ কাট অফ হাই যাবই লাগিব, কাৰণ ভেকেঞ্চি চবতছে বেছি এটা ডাঙৰ ফেক্টৰ, চবতছে ডাঙৰ ফেক্টৰ যোনটোৱে আমাৰ কাট অফটো নিৰ্ণয় কৰে, নহয় জানো? যিহেতু ভেকেঞ্চি মাত্ৰ 78টা, ডেফিনেটলি আমাৰ কিমান হ'ব? আমাৰ কাট অফটো হাই যোৱা চান্সেছ আছে। এতিয়া চাওক সাধাৰণতে APSC কি কৰে, 78টা পষ্ট ন, 78টা পষ্ট হ'লে ইনটু 11 টাইমছ নহ'লে ইনটু 12 টাইমছ ষ্টুডেণ্ট লয়। ঠিক আছে, চ' 11 টাইমছ হ'লে কিমান হ'ব? 78 11 যা 7 মানে 858 যদি 11 টাইমছ লয়, আৰু 78 যদি 12 টাইমছ লয় 16 1 14 15 78 মানে 16 13 1 8 9 মানে ধৰি লওক আমাৰ 900ৰ পৰা 950 ষ্টুডেণ্ট লোৱা চান্সেছ আছে যদি 78টা ভেকেঞ্চি আছে আৰু ইনটু 11 টাইমছ নহ'লে ইনটু 12 টাইমছ কৰে। চ' ধৰি লওক আমি 950টা ষ্টুডেণ্ট ল'লো বুলিয়ে ধৰিলো। এপিয়াৰ কিমান হৈছিলে? ধৰি লওক মোটামুটি 40,000টা এপিয়াৰ হৈছিলে, মানে এপিয়াৰ হোৱা নাছিলে, এপ্লাই কৰিছিলে। তাত ধৰি লওক আমি মাইনাছ কৰিলো, ধৰি লওক 10,000 অকল এক্সাম দিছে, চিৰিয়াছ কেণ্ডিডেট বহিলো 10,000। চ' ডেফিনেটলি চাওক 10,000 ভিতৰত 950টা চিলেক্ট কৰিব। চ' ডেফিনেটলি কাট অফ হাই যোৱা চান্স আছে, কাৰণ চাওক আপুনি 10,000টা যদি ভাল কেণ্ডিডেট ধৰি লওক ভাল চবেই ভাল হয়, মই কৈছো চিৰিয়াছ ষ্টুডেণ্ট, ধৰ বহুতে এনেকুৱা থাকে জব কৰে, জাষ্ট গভৰ্ণমেণ্ট চাকৰি এটা এপ্লাই কৰে, ভালকে প্ৰিপেয়াৰ নকৰি জাষ্ট এক্সামটো দিব যায়, মই সেনেকুৱা ষ্টুডেণ্টখিনিক মই এলিমিনেটে কৰি দিছো বাৰু। কিন্তু পেপাৰ দেখি পেলাই যোনে আগতে পঢ়া আছিলে তেওঁলোকেও চান্সেছ আছে, নাথাকা নহয়, মই জাষ্ট কাট অফটো এটা থুলমূলকে উলিয়াবৰ কাৰণে তেওঁলোকক এলিমিনেট বুলিয়ে ধৰিছো। যোন 10,000 কেণ্ডিডেটে ধৰি লওক চিৰিয়াছলি পঢ়ি পেলাই ভালকে টাইম স্পেণ্ড কৰি প্ৰিপেয়াৰ কৰি পেলাই এক্সামটো দিছে, চ' আশা কৰিলো, মই ধৰিলো কি 10,000 ভিতৰত 950টা ল'ব। ঠিক আছে, 950টা যদি লয় তেতিয়াহ'লে চাওক 950টা আপোনালোকে বাৰু নিজে নাভাবেনে? চাওক 950টাৰ 950টা পোষ্টত 10,000 ভিতৰত কাট অফটো হাই নাযাব জানো? চ' কাট অফটো ডেফিনেটলি হাই যাব। কিন্তু মই যিহেতু কৈছো GS2 ইজ এ ফেক্টৰ, অলপ হ'লেও অলপ ফেক্টৰ এটা আছে। বহুত মানুহে GS2খন টান পাইছে বা বহুতে ভালকে আউটপুটটো দিব পৰা নাই। চ' ডেফিনেটলি GS এ অলপ হ'লেও সৰু ৰোল এটা প্লে কৰিব, বেছি ডাঙৰ ৰোল প্লে নকৰিলেও সৰু ৰোল এটা প্লে কৰিব। চ' আপোনালোকক যদি মই কাট অফটো মোৰ ৰেঞ্জত দিব যাওঁ, আমাৰ অলৰেডি ইনষ্টিটিউটে অলপ ৰিচাৰ্চ কৰি পেলাই অপেন কেটেগৰীৰ কাট অফ মানে জেনেৰেল কেটেগৰীৰ কাট অফ 107ৰ পৰা 112 দিছে, হয় জানো? আমাৰ ইনষ্টিটিউটে যোনটো অলৰেডি এটা ইনিচিয়েল কাট অফ এটা দিছিলে। কিন্তু মই যদি কাট অফটোৰ কথা ক'ব যাওঁ, যদি এতিয়া মই এইকেইদিন অলপ কথা বতৰা পাতি পেলাই সকলোবোৰৰ লগত কথা বতৰা পাতি পেলাই যিমান মোৰ চিনি পোৱা মানুহৰ লগত কথা বতৰা পাতিছো, প্ৰায়খিনি মানুহৰ এটেম্পটৰে 100+ এটেম্পট মানে স্ক'ৰ ভালেখিনি ষ্টুডেণ্টে কৰি আছে। চ' মই যদি এতিয়া আপোনাক কাট অফটো দিব যাওঁ, জেনেৰেলৰ কাট অফ মোৰ মতে আপোনাৰ 118ৰ পৰা 123 মানৰ ভিতৰত থাকিব জেনেৰেলৰ কাট অফ। তাৰপিছত আমাৰ জেনেৰেলটো মেইলৰ কথা কৈ আছো, ফিমেলৰ যদি মই ক'ব যাওঁ, জেনেৰেল ফিমেলৰ কথা ক'ব যাওঁ,
কিমান হ'ব ধৰি লওক 115 পৰা 120 ভিতৰত হ'ব। অলপ ইফাল সিফাল হ'ব পাৰে, প্লাছ মাইনাছ অলপ ধৰি লওক, প্লাছ মাইনাছ 5 ধৰি লওক। ঠিক আছে, এতিয়া কথা হ'ল OBC। আপোনালোকে এটা কথা মন কৰিছেনে, এইবাৰ OBC ভেকেঞ্চিয়ে নাই। চ' আন কিবা ধৰি লওক জেনেৰেল আৰু OBCৰ অলপ কাট অফত ডিফাৰেঞ্চ আহে। মোৰ বোধহয় এইবাৰ কাট অফৰ ডিফাৰেঞ্চটো বৰ এটা বেছি নাথাকিব পাৰে, কাৰণ এইবাৰ OBCৰ ক'ব গ'লে ভেকেঞ্চি বহুতে কম আছে। চ' মই সেইটো কাৰণে OBC এইবাৰ বৰ এটা ডিফাৰেঞ্চ নিদিওঁ। চ' OBCৰো মই 115 পৰা 120 ভিতৰতে ৰাখিছোঁ। এইটো হ'ল OBC মেলৰ। আৰু ফিমেলৰ মই 108 পৰা 113 মানৰ ভিতৰত ৰাখিছোঁ OBC ফিমেল। ঠিক আছেনে? বাকী SCৰ ধৰি লওক, SCৰ আপোনাৰ অকণমান STতকৈ অকণমান কম আহে। চ' ধৰি লওক আপোনালোকৰ 198 পৰা 103 ভিতৰত আহিব। ST প্লেইনছৰ ধৰি লওক আপোনালোকৰ 100 পৰা 105 ভিতৰত আহিব। আৰু ST হিলছৰ 90 to 95 ভিতৰত আহিব পাৰে। এইটো মোৰ নিজা, এইটো মোৰ এটা জাষ্ট এনালাইচিছ, এটা শুদ্ধ নহ'বও পাৰে, শুদ্ধ হ'বও পাৰে। চ' এইটো এটা হ'ল মোৰ জাষ্ট এনালাইচিছ, এইটো শুদ্ধ নহ'বও পাৰে। মই আকৌ কৈছোঁ, জাষ্ট এইটো মই অলপ মানুহৰ লগত কথা বতৰা পাতি পেলাই মোৰ এইটোৰ মোৰ মতে এইটো হ'ব লাগে। কথাটো হ'ল এতিয়া প্ৰিপেৰেশ্যন কোনে কৰিব মেইনছৰ কাৰণে? কাট অফটো মই দি দিলোঁ বা ইনষ্টিটিউটবোৰে দিছে। এতিয়া কথা হ'ল প্ৰিপেৰেশ্যন কোনে কোনে কৰিব। চাওক, আমাৰ CCE প্ৰিলিমছ বা CCE মেইনছ বা ধৰি লওক APSC জাৰ্ণিটোৱে কি হয়? ইটছ আ নেভাৰ এণ্ডিং প্ৰচেছ। কি হয়? নেভাৰ এণ্ডিং প্ৰচেছ। আমি আমাৰ প্ৰিপেৰেশ্যন এনি টাইম চলাই ৰাখিব লাগে। চ' আপোনালোকে অলৰেডি 5 জুলাই এক্সাম হৈ গ'ল, আজি হৈ আছে, মই এতিয়া ভিডিঅ'টো বনাই আছোঁ 9 জুলাইত। চ' যোনে যোনে ৰেষ্ট ল'ব আছে ৰেষ্ট লৈ লওক, আকৌ নতুনকৈ পঢ়া ষ্টাৰ্ট দিয়ক। কাৰণ আকৌ নটিফিকেশ্যন ওলাব যদি যাৰ যাৰ বেয়া হৈছে, আৰু যাৰ যাৰ ভাল হৈছে। ধৰি লওক মই কোনে কোনে পঢ়িব লাগে, যাৰ যাৰ মোৰ মতেতো যাৰ যাৰ 100 চুই আছে ন, 100+ চুই আছে, প্ৰিপেৰেশ্যন কৰি দিয়ক। যদি বাই চান্স কিবা চান্সেছ হৈ যায়, যদি বাই চান্স কাট অফ কমি যায়, চ' আপোনালোকে ট্ৰাই কৰিব যাতে আপোনাক পিছ পৰি নলয়, হয়নে? কাৰণ চাওক, বাই চান্স ধৰক বোলে CSAT বহুত ডাঙৰ এটা ৰোল প্লে কৰিলে, বোলে বহুত ষ্টুডেণ্টছ এলিমিনেট হৈ গ'ল CSATৰ থ্ৰুদি, চ' তেতিয়া কাট অফটো নামি যাবও পাৰে। চ' বেটাৰ আপোনালোকে প্ৰিপেৰেশ্যন কৰক। যদিও 100+ পাই আছে, প্ৰিপেৰেশ্যন কৰক। আৰু যোনখিনিৰ এক্সাম বেয়াও হৈছে, তেওঁলোকে ষ্টিল প্ৰচেছটো কণ্টিনিউ কৰক। কাৰণ এইটো প্ৰচেছ কণ্টিনিউ কৰি থাকিলেহে আপোনালোকৰ লং টাৰ্মত আপোনালোক বেনিফিচিয়েল হ'ব। চ' এইটোৱে আছিল আমাৰ ভিডিঅ'টোৰ আজি মেইন মটো, কাট অফটো ডিচাইড কৰা বা স্পেকুলেট কৰা। মই স্পেকুলেট কিয় কৈছোঁ? কাৰণ no one can say the exact কাট অফ। কাট অফটো এটা বহুত বেছি বেলেগ ধৰণৰ বস্তু, বাঢ়িব পাৰে, কমিব পাৰে, এইটো আমাৰ হাতত নাই। ভেকেঞ্চিয়ে মেটাৰ কৰে, পেপাৰ লেভেল মেটাৰ কৰে, গোটেইখিনিয়ে মেটাৰ কৰে, নহয় জানো? চ' এইটো জাষ্ট মই স্পেকুলেট কৰিছোঁ, শুদ্ধ হ'বও পাৰে, নহ'বও পাৰে। এইটো হ'ল মোৰ কাট অফটো, এইটো মোৰ নিজা কাট অফ। আমাৰ ইনষ্টিটিউটে এটা বেলেগ দিছে বাৰু, কিন্তু এইটো হ'ল মোৰ নিজা কাট অফ। আশা কৰোঁ আপোনালোকে কাট অফটো চাব, যাৰ যাৰ এই ৰেঞ্জত আছে সেইখিনি তেওঁলোকেতো প্ৰিপেয়াৰ কৰকে, লগতে যাৰ 100 বা 100+ আছে তেওঁলোকেতো প্ৰিপেয়াৰ কৰিবই লাগে, কাৰণ কাট অফৰ কথা কোনেও ক'ব নোৱাৰে একজেক্টলি। চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি আপোনালোকে কোনে কিমান কাট অফ পাইছে জনাব বিচাৰে, মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে। আৰু যদি ভিডিঅ'টোত কিবা মই ভুলো কৰিছোঁ আপোনালোকে, সেইটোও আপোনালোকে কৈ দিব কমেণ্ট ছেকশ্যনত, যাতে ফিউচাৰত মই ভিডিঅ'টো এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁতে সেইখিনি কথা গুৰুত্ব ৰাখিব পাৰোঁ। চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ, ধন্যবাদ।